নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীকে সমালোচনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। দুজনীয়া কাৰ্যসূচীৰে শনিবাৰে পুনৰ অসমলৈ আহিল গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত উপস্থিত হৈয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ ঢাক ঢোল বজালে গৃহমন্ত্ৰীয়ে। বিজেপিৰ চৰকাৰৰ উন্নতিৰ জয়গান গাই কংগ্ৰেছক তীব্ৰ সমালোচনা অমিত শ্বাহৰ। কিন্তু কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ প্ৰত্যক্ষভাৱে হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীৰ মতে কংগ্ৰেছৰ দিনত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অৱস্থা আছিল অতি শোচনীয়। কংগ্ৰেছৰ দিনত মহিলাই চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতে প্ৰসৱ কৰিব লগা হৈছিল সন্তান। কিন্তু লক্ষণীয়ভাৱে কংগ্ৰেছৰ দিনত অধিকাংশ সময়ে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যমন্ত্ৰীত্বৰ সময়ৰ ৰাজ্যে লাভ কৰা নাছিল পৰ্যাপ্ত চিকিৎসা সেৱা। গৃহমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়া। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বতৰৰ কালৰূপ, ধুমুহা আৰু শিলাবৃষ্টিয়ে চলাইছে ধ্বংসলীলা। সাৱধান হওক ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি, প্ৰচণ্ড ধুমুহা। জিলাই জিলাই বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া জাননী। কাছাৰৰ ধোলাইত প্ৰচণ্ড ধুমুহাত গছ বাগৰি 6 গৰাকী মানুহৰ আহত। ইছলামাবাদত শুৱালপাটিতে দুৰ্ঘটনাত পতিত শিশু মহিলাসহ 6 গৰাকীকৈ লোক। পৰিয়ালটো শুৱাপাটিত থাকোঁতে খুবালি পৰিল প্ৰকাণ্ড গছ। ধলাই বিভিন্ন স্থানত ছিগিল বিদ্যুৎ পৰিবাহী তাঁৰ, উভালিল বিদ্যুৎৰ খুঁটা। সমগ্ৰ অঞ্চলটোত এতিয়া বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। বহু স্থানত গছ পৰি ৰাজপথত যাতায়াত সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিছে। ইফালে ধাৰাসাৰ বৰষুণত জলমগ্ন সমগ্ৰ শিলচৰ চহৰ। কৃত্ৰিম বানত বিপৰ্যস্ত জনজীৱন আৰু হাহাকাৰ চহৰবাসীৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশলৈ স্থানান্তৰ হ'ব বনৰীয়া মহ। কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত হ'ব 50টাকৈ বনৰীয়া মহ। কানহালৈ 50টা বনৰীয়া মহ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। মধ্যপ্ৰদেশ চৰকাৰে এই সম্পৰ্কত আগবঢ়াইছিল প্ৰস্তাৱ। উক্ত প্ৰস্তাৱ মতে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ লগতে মুখ্য প্ৰধান বন সংৰক্ষকৰ অনুমোদন লাভ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যাপ্ত তৃণভূমি থকাৰ বাবে তৃণভোজী বন্যজন্তুৰ আৱাসস্থলী। সংখ্যা বৃদ্ধি হ'লে জনাঞ্চলৰ বন্যজন্তু ওলাই অহাৰ কাৰণ দৰ্শায় ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। ঘৰচীয়া জন্তুৰ পৰা মাৰাত্মক ৰোগ বিয়পাৰ আশংকাত এই সিদ্ধান্তৰ কথা ঘোষণা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, আমেৰিকা আৰু ইজৰাইলৰ কঁপনি তুলিছে ইৰাণৰ এই ব্ৰহ্মাস্ত্ৰই। ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰক লৈ আমেৰিকা আৰু ইজৰাইলত এতিয়া হাহাকাৰ পৰিৱেশ। ইৰাণৰ এই ব্ৰহ্মাস্ত্ৰক বিশ্বই জানিছে ডান্সিং মিছাইল নামেৰে। আমেৰিকাৰ অত্যাধুনিক প্ৰতিৰক্ষা ব্যৱস্থা এতিয়া ইৰাণৰ আগত অসহায়। ঘাতক ক্ষেপণাস্ত্ৰটোৰ প্ৰকৃত নাম হৈছে ছেজিল-2। আকাশমাৰ্গত হঠাতে দিশ সলনি কৰিব পাৰে ছেজিল-2ৱে। বায়ুৰ মাজত নাচি নাচি শত্ৰুৰ ৰাডাৰক ফাঁকি দিয়ে এই মিছাইলে। ইজৰাইল গৌৰৱ আইৰণ দমকো অকামিলা কৰিলে ইৰাণে। আমেৰিকাৰ শক্তিশালী পেট্ৰিয়ট বা থাড ব্যৱস্থাও বিফল হৈছে। সম্পূৰ্ণ ইৰাণৰ থলুৱা প্ৰযুক্তিক নিৰ্মিত এই ঘাতক অস্ত্ৰখন 2000 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত ছেজিল-2ৰ লক্ষ্য। ইৰাণত বাহিৰে ইজৰাইলৰ যিকোনো কোণত আঘাত সানিব পাৰে এই মিছাইলে। 18 মিটাৰ দীঘল আৰু প্ৰায় 23,600 কেজি ওজনৰ এই ক্ষেপণাস্ত্ৰ পৰমাণু বা গতানুগতিক দুয়োটা ৱাৰহেড কঢ়িয়াব পাৰে ডান্সিং মিছাইলে। ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰক লৈ আমেৰিকা আৰু ইজৰাইলত এতিয়া হাহাকাৰ পৰিৱেশ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, মেট্ৰিয়াজিয়ানছৰ পুনৰ অসমত হ'ব বিজেপি চৰকাৰ। সমীক্ষা মতে নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব 96ৰ পৰা 98খন আসন। কংগ্ৰেছে 26ৰ পৰা 28খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। AIUDFে 1ৰ পৰা 5খন আসন লাভ কৰিব পাৰে। অন্যান্য 1ৰ পৰা 3খন আসন দখল কৰাৰ সম্ভাৱনা আছে। 2030 চনলৈ কংগ্ৰেছত নাথাকিব হিন্দু নেতা। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী। 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব। গৌৰৱ গগৈৰ সৈতে কোনো হিন্দু নেতাই কাম কৰিব নোৱাৰে। কংগ্ৰেছ এতিয়া মুছলমান সৰ্বোচ্চ দললৈ পৰিণত হৈছে। স্বাভিমানী হিন্দু নেতাৰ বাবে কংগ্ৰেছত স্থান নাই।
2030 চনৰ ভিতৰত খালী হ'ব কংগ্ৰেছৰ হিন্দু নেতৃত্ব। বিদ্যুৎ বৰ্ডলৈ বিজেপি যোগদান সময় 2029 চন। গৌৰৱ গগৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰীৰ এই ভৱিষ্যতবাণী। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। 2026 বৰ্ষৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী। 12 আগষ্টত আকাশত দেখা পাব বিৰল দৃশ্য। সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব 12 আগষ্টৰ দিনটোত। দিনতে আন্ধাৰ হৈ পৰিব সমগ্ৰ বিশ্ব। সূৰ্যৰ বহিভাগ খালী চকুৰে হ'ব দৃশ্যমান। 2 মিনিট 18 ছেকেণ্ডৰ বাবে সম্পূৰ্ণৰূপে একেলগে অন্ধকাৰত বুৰ যাব পৃথিৱী। যদিও নিশা 9:04 বজাত আৰম্ভ হোৱা গ্ৰহণৰ প্ৰভাৱ পুৱা 4:25 বজালৈকে থাকিব। শতিকাৰ অন্যতম দীৰ্ঘদিনীয়া সূৰ্যগ্ৰহণ বুলি বিজ্ঞানীসকলে অভিহিত কৰিছে এই সূৰ্যগ্ৰহণক। জ্যোতিষসকলে এই সূৰ্যগ্ৰহণক লৈ প্ৰদান কৰিছে কিছু বিধান। গ্ৰহণৰ সময়ত শুভ কাম হাতত নল'বলৈ পৰামৰ্শ জ্যোতিষীসকলৰ। ভগৱানৰ মূৰ্তি স্পৰ্শ বা অন্যান্য চোকা অস্ত্ৰ হাতত লোৱাৰ পৰা বিৰত থকাৰো পৰামৰ্শ জ্যোতিষীসকলৰ। বিশ্বৰ কোন কোন প্ৰান্তত দেখা পাব এই সূৰ্যগ্ৰহণ? উত্তৰ মেৰু অঞ্চল, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইন আৰু পৰ্তুগালসহ ইউৰোপৰ মূল ভূখণ্ডত স্পষ্ট হ'ব এই গ্ৰহণৰ দৃশ্য। ভাৰতত এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নহয় বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। যিহেতু সূৰ্যগ্ৰহণটো ভাৰতীয় সময়মতে নিশাৰ সময়ছোৱাত হ'ব, সেয়ে ভাৰতত দৃশ্যমান নহয় এই গ্ৰহণ। ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াৰ সঠিক কাল ভাৰতত মান্য নহ'ব। গতিকে ভাৰতত পূজা পাতল বা অন্যান্য শুভ কাৰ্যত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছে জ্যোতিষীসকলে। বন্ধুসকলে পাছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পবিত্ৰ ঈদৰ পাকখনত হৰমুজৰ পৰা আহিল গ'ল ভাল খবৰ। ঈদৰ সময়ত এটাও চিলিণ্ডাৰৰ নাটনি নহয় ৰাজ্যত। ইৰাণে পঠিয়াই দিছে বৃহৎ পৰিমাণৰ ৰন্ধন গেছ। পবিত্ৰ ঈদৰ প্ৰাকখনত হৰমুজৰ পৰা আহি গ'ল ভাল খবৰ। ঈদৰ সময়ত এটাও চিলিণ্ডাৰৰ নাটনি নহয় ৰাজ্যত। হৰমুজ প্ৰণালীৰ প্ৰতিক্ৰমী ভাৰতত উপস্থিত দ্বিতীয়খন LPG পৰিবাহী জাহাজ। পুৱাই গুজৰাটৰ কাণ্ডালা পথত উপস্থিত জাহাজখন। জাহাজখনে কঢ়িয়াই আনিছে 46,000 টন LPG। 46,000 মেট্ৰিক টন ৰন্ধন গেছ লৈ হৰমুজেৰে ভাৰতলৈ আহিল নন্দা দেৱী। সোমবাৰে শিৱালিক জাহাজত আহিছিল কেইবাহাজাৰ মেট্ৰিক টন LPG। ঈদৰ সময়ত ৰন্ধন গেছৰ নাটনি হ'ব বুলি চলিছিল আশংকা। ইৰাণে পঠিয়াই দিছে বৃহৎ পৰিমাণৰ ৰন্ধন গেছ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।